কর্মচারী সম্পাদক কিশোর শর্মা আৰু আমাৰ নলবাৰী জিলা চতুৰ্থ কৰ্মচাৰী সম্পাদক কিশোৰ শৰ্মা হিচাপে আৰু মই নলবাৰী অল আছাম ভাইচ প্ৰেচিডেণ্ট কৰ্মচাৰী চতুৰ্থ কৰ্মচাৰী। আমাৰ আজি সমস্যা হৈছে যে আমাৰ নলবাৰী জিলা নহয় অল অসমত এটা অধ্যায় ওলাইছে যে আমাৰ চতুৰ্থ কৰ্মচাৰী আৰু অকল আপোনাৰ স্কুল বিভাগত যিবিলাক চতুৰ্থ কৰ্মচাৰী আছে তেওঁলোকক যেতিয়া ডিউটি দিছে যে নাইট ডিউটি কৰিব লাগে। এখন স্কুলত ইমান ডাঙৰ স্কুল বহল স্কুল ভিতৰত এজন নাট চকীদাৰে কেনেকৈ নাট চকীদাৰ কৰিব পাৰে? আমাৰ ভয় হৈছে, জীৱনৰ প্ৰতি ভয় হৈছে যে আমি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কেনে অকলে বা দুজন মানুহে এই বহল ভিত্তিত স্কুলত নাইট চকীদাৰটো সুবিধা নেকি? আৰু এনে জেগাত একোটা স্কুল আছে কিবাকে মানুহ অলপ কাষত নাই, তাতে আমাৰ প্ৰাণৰ ভয় হৈছে যে নাইট চকীদাৰ কৰাৰ। আৰু স্কুলৰ আগত আজিৰ প্ৰায় 13 চনত এটা অৰ্ডাৰ ওলাইছিল যে আমাৰ নাইট চকীদাৰ আমি সদৌ অসম চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নলবাৰী জিলা হিচাপে আমি তেওঁলোকৰ অৰ্ডাৰটো আমি IS ছাৰক কৈ আমি কেঞ্চেল কৰাইছিলোঁ। এইবাৰো আমি ভাবিছোঁ IS ছাৰে সম্পূৰ্ণভাৱে আমাৰ সদৌ অসম চতুৰ্থ শ্ৰেণীৰ মুখত চাই তেওঁ অৰ্ডাৰখন কেঞ্চেল কৰে বুলি মই ভাবিছোঁ, কেঞ্চেল কৰে। আৰু ইয়াৰ ওপৰত আমাৰ জয়ন্ত মল্ল বৰুৱাদেৱক আমি অনুৰোধ কৰিছোঁ যে সদৌ অসম চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তেওঁলোক আমাৰ জয়ন্ত দলত আমি সদায় আমি আছোঁ, সদায় থাকিম আৰু আগন্তুক লৈ থাকিম ভাবি আমি জয়ন্তক অলপমান গুৰুত্ব হিচাপে এই সমস্যাটো আমাৰ ওপৰৰ সমস্যাটো যদি তেওঁ আমাৰ সহুনুই চায়, সেইকাৰণে মই ভাবোঁ যে নলবাৰী জিলা চতুৰ্থ কৰ্মচাৰীয়ে এই বিপদৰ পৰাই এই প্ৰাণ পায়। আৰু নলবাৰী IS মহোদয়ক আমি অনুৰোধ জনাওঁ যে এই সমস্যাটো যে তেওঁ সুন্দৰভাৱে আমাৰ ওপৰত পায় যে কলা ডাৱৰ যে আঁতৰাই দিয়ে, মই এখিনিয়ে কৈ মই ধন্যবাদ। আমাৰ আচলতে মুখ্যমন্ত্ৰী হিয়াৰ মাথোঁ, আমাৰ মৰমৰ মুখ্যমন্ত্ৰী অসমৰ, তেওঁ যদি সৰু সৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক যদি তেওঁতো নিৰ্দেশ দিয়া নাই, শুনিছোঁ কোনোবা ওম প্ৰকাশ কি আছিল না মিছন ডাইৰেক্টৰে অৰ্ডাৰটো দি গৈছে। যাৰ সময়ত আচলতে মিছন ডাইৰেক্টৰ এটা সময়ত আমাৰ নলবাৰীৰ DC আছিল, তেওঁ সম্পূৰ্ণ ভালকৈ মোক জানে, আমাক জানে। তেওঁ আচলতে কি ভাবি দি গ'ল যে নলবাৰী জিলা চতুৰ্থ অল আছামৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যে অকল চতুৰ্থ শ্ৰেণী স্কুলৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক যে এই অৰ্ডাৰটো যে দি গ'ল, আচলতে আমাৰ দুৰ্ভাগ্য। আমি আমাক দিব নালাগিছে, ৰখিব লাগিব। যদি এখন স্কুলত যেতিয়া দুইজন যদি চকীদাৰ আছে, এজনে তাৰমানে নাইট ডিউটি ৰখিব লাগিব। আজি সিদ্ধান্ত আমি প্ৰস্তাৱ হিচাপে লৈছোঁ যে আমি নাইট ডিউটি এতিয়া আমি নকৰোঁ। যদি গ্ৰহণ কৰে তেওঁলোকে আমাৰ লাগে ডিউটিটো আমাৰ নাইট ডিউটি গ'লে ডিউটি যাব, আৰু আমাৰ লাগে আমাক লাগে আমাৰ চাকৰিৰ পৰা উলিয়াই দিয়ক ডিউটি আমাৰ য'ত থাকি। সেইকাৰণে কৈছোঁ যে আমাক সুন্দৰভাৱে আমাক আলোচনা কৰি বহল ভিত্তিৰ অল আছাম আন্দোলন হ'ব। এইটো অল অসম ভিত্তিৰ আন্দোলন হ'ব। অকল এতিয়া স্কুলত ফৰ্থ সন্থাই কৰি আছে নহয়, তাৰপিছত অল ডিপাৰ্টমেণ্টৰ ফৰ্থ সন্থাই এইটো ডিছপুটত আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ সিদ্ধান্ত ল'লে। আজি শ্ৰমতে আকৌ দিয়া নাই, আমি সোমবাৰে দিয়াম বুলি আমি ভাবিছোঁ। সোমবাৰে আমি যিটো নিৰ্দেশ দিছে ডিৰেক্টৰৰ পৰা একদম IS-ৰ পৰা শিক্ষকৰ পৰা চিৰিয়েলি, গতিকে আজি আমাৰ এইকাৰণে মিটিংখন আৰম্ভ কৰা হৈছে যে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে যিহেতু কম্পিউটাৰ ৰখাৰ এটা সিদ্ধান্ত তেওঁলোকে আমাক দিছে, আমি যদি আমাৰ সম্পাদকে ইতিমধ্যে কৈছে যে যেনেকুৱা স্কুল আছে ভিতৰত, তাত এজন দিনৰ ভাগতো তাত যাব নোৱাৰে, আৰু তাত ৰাতি ৰখিলে তাৰ জীৱনৰ নিৰাপত্তা, আৰু এই জীৱনৰ নিৰাপত্তাটো আমাৰ মৃত্যুৰ পিছত চৰকাৰে ল'ব নেকি, বা ডিৰেক্টৰে ল'ব নেকি, বা IS-এ ল'ব নেকি, না হেডমাষ্টাৰে ল'ব? আমাৰ এইটো এটা প্ৰশ্ন হৈছে। গতিকে আজি এই প্ৰশ্নখিনিৰ উত্তৰ কেনেদৰে দিয়ে, আজি আমি এই বিষয়টো আলোচনা কৰিছোঁ। আমি IS-ৰ তাতে যাম। আমি কপিটো আমাৰ বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয় অতি সহজ সৰল মানুহ, তেখেতে তলৰ শ্ৰেণীৰ মানুহবিলাকক অতি মৰম কৰে। গতিকে আমাৰ এই বিষয়টো আপোনালোকৰ মিডিয়াৰ যোগেদি
মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ এই বিষয়টো যাতে অতি শীঘ্ৰে বাতিল কৰি আমাক এই মৃত্যু মুখৰ পৰা আমাক বচাই দিয়ে। এইখিনি সিদ্ধান্ত কোনোপধ্যে মানি নলয় আমি আমাৰ সিদ্ধান্ত যিটো হৈছে সেইটো সিদ্ধান্ত আমি কোনোপধ্যে মানি নলওঁ। আপোনালোকৰ সিদ্ধান্ত মানি নল'লে কি হ'ব? আন্দোলন কৰিব লাগিব, আইনৰ ৰাস্তা ল'ব লাগিব। যদি কোনো ক্ষেত্ৰতে আমাৰ এইটো যদি তেওঁলোকে বাতিল নকৰে আমি অন্য চাইডে আইনৰ ৰাস্তা ল'ব লাগিব। ৰাজপথত আহিব লাগিব।